মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই তোমালোকক জিজ্ঞাছ টেলেণ্ট চাৰ্চ এক্সামৰ ক্লাছ 6ৰ যিখন কুৱেশ্যন পেপাৰ আছিল ইয়াৰে আনচাৰখিনি কৰি দিবলৈ চেষ্টা কৰিছিলোঁ জিকে এণ্ড কাৰেণ্ট এফেয়াৰ্ছৰ। গতিকে ভিডিঅ'টি শেষলৈকে চাই থাকিবা আৰু তোমালোকৰ লগত যদিহে ক্লাছ 4ৰ কুৱেশ্যন পেপাৰখন আছে প্লিজ তোমালোকে ডেছক্ৰিপশ্যনত দিয়া যিটো হোৱাটছএপ নাম্বাৰ আছে সেই হোৱাটছএপ নাম্বাৰটোত তোমালোকে কুৱেশ্যন পেপাৰখন পঠিয়াই দিবা, মই উত্তৰখিনি কৰি দিবলৈ তোমালোকক চেষ্টা কৰিম। ঠিক আছে, লগতে তোমালোকক আন কোনটো ক্লাছৰ বা কোনটো শ্ৰেণীৰ আনচাৰৰ ভিডিঅ' লাগে কমেণ্ট ছেকশ্যনত তোমালোকে জনাবা। এতিয়া চোৱা গ্ৰুপ চি জেনেৰেল নলেজ এণ্ড কাৰেণ্ট এফেয়াৰ্ছৰ তোমালোকৰ 40টা কুৱেশ্যন আহিছিলে। ঠিক আছে, প্ৰথম কুৱেশ্যনটো চোৱা, কনিষ্ক কোনটো ৰাজবংশৰ সৰ্বশ্ৰেষ্ঠ শাসক? কনিষ্ক ৱাজ ওৱান অফ দ্য গ্ৰেটেষ্ট ৰুলাৰ অফ হুইচ ডাইনেষ্টি? কাৰেক্ট এনচাৰ হৈছে অপশ্যন নম্বৰ চি কুষাণ। কনিষ্ক কুষাণ বংশৰ সৰ্বশ্ৰেষ্ঠ শাসক আছিলে। নেক্সট চোৱা এইটো ছাইডত ৰাইট ছাইডত তোমালোকে কুৱেশ্যনটো চোৱা। কুৱেশ্যনটো আছিল যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ জনসাধাৰণক কোনখন দেশে ষ্টাৰ লিবাৰ্টি পুৰস্কাৰ হিচাপে দিছিল? ষ্টেটু লিবাৰ্টি পুৰস্কাৰ হিচাপে দিছিল। দ্য ষ্টেটু অফ লিবাৰ্টি ৱাজ গিভন এজ এ গিফ্ট অফ টু আমেৰিকান পিপল বাই হুইচ কাণ্ট্ৰি? অপশ্যন এ হ'ব কাৰেক্ট এনচাৰ ফ্ৰান্স। নেক্সট তোমালোকে চোৱা কুৱেশ্যন নম্বৰ 102। কুৱেশ্যনটো আছিল যে ভাক্ৰা নাঙল বান্ধ কোনখন নদীত আছে? অন হুইচ ৰিভাৰ ইজ দ্য ভাক্ৰা নাঙল ডেম চিটুৱেটেড? অপশ্যন এ হ'ব কাৰেক্ট এনচাৰ শতদ্ৰু নদীৰ ভাক্ৰা নাঙল বান্ধ আছে। নেক্সট কুৱেশ্যনটো তোমালোকে চোৱা এইটো ছাইডত, মাৰ্ক জুকাৰবাৰ্গ কোনটো সামাজিক মাধ্যমৰ প্ৰতিষ্ঠাপক বুলি জনা যায়? মাৰ্ক জুকাৰবাৰ্গ ইজ ৰিগাৰ্ডেড এজ দ্য ফাউণ্ডাৰ অফ দ্য হুইচ ছ'চিয়েল মিডিয়া? তোমালোকে নিশ্চয় জানা মাৰ্ক জুকাৰবাৰ্গ ফেচবুকৰ ফাউণ্ডাৰ আছিলে। গতিকে অপশ্যন নম্বৰ চি হ'ব কাৰেক্ট এনচাৰ। নেক্সট প্ৰশ্নটো চোৱা, শৰাইঘাটৰ যুদ্ধ কোনজন ৰজাৰ ৰাজত্বকালত সংঘটিত হৈছিল? দ্য বেটল অফ শৰাইঘাট ৱাজ ফট আণ্ডাৰ হুইচ আহোম কিং? শৰাইঘাটৰ যুদ্ধ হৈছিল 1671 চনত উদয়াদিত্য সিংহৰ ৰাজত্বকালত। ঠিক আছে, অপশ্যন চি বি হ'ব কাৰেক্ট আনচাৰ। নেক্সট প্ৰশ্নটো চোৱা তোমালোকে প্ৰশ্ন নম্বৰ 110। জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া হ'ল? দ্য ফাৰ্ষ্ট জ্ঞানপীঠ এৱাৰ্ড উইনাৰ আছামিজ ইজ? জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া হৈছে ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। তোমালোকৰ কিমানটা প্ৰশ্নৰ উত্তৰ শুদ্ধ হ'ল তোমালোকে কমেণ্ট ছেকশ্যনত জনাবাচোন। নেক্সট প্ৰশ্নটো চোৱা, ভাৰতৰ মাজেৰে কিমানডাল দ্ৰাঘিমা ৰেখা পাৰ হৈ গৈছে? হাউ মেনি লংটিটিউডছ আৰ ক্ৰছ থ্ৰু ইণ্ডিয়া? ভাৰতৰ মাজেৰে কিমানডাল দ্ৰাঘিমা ৰেখা পাৰ হৈ গৈছে? মই উত্তৰটো কৈ দিয়া নাই, তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা। নোৱাৰিলে কমেণ্ট ছেকশ্যন চেক কৰিবা, তাত তোমালোকে আনচাৰ দি পাই যাবা। নেক্সট প্ৰশ্নটো চোৱা, 2024 বৰ্ষত বিশ্ব যুৱ ভাৰোত্তোলনত স্বৰ্ণ পদক বিজয়ী হ'ল? দ্য গ'ল্ড মেডেল উইনাৰ ইন দ্য ৱৰ্ল্ড ইউথ ৱেইট লিফটিং অফ 2024 ইজ? 2024 বৰ্ষত বিশ্ব যুৱ ভাৰোত্তোলনত স্বৰ্ণ পদক বিজয়ী আছিলে বেদব্ৰত ভৰালী। নেক্সট চোৱা 111 নম্বৰ প্ৰশ্ন, গব্বৰ সিং বুলি দলৰ কোনজন অভিনেতাক কোৱা হয়? হুইচ অফ দ্য ফলোয়িং এক্টৰ ইজ ন'ন এজ গব্বৰ সিং? নিশ্চয় তোমালোকে জানাই আমজাদ খানে গব্বৰ সিঙৰ চিত্ৰটোত কৰিছিলে। গতিকে অপশ্যন ডি হ'ব কাৰেক্ট এনচাৰ। এতিয়া চোৱা নেক্সট প্ৰশ্নটো, ভিটামিন এৰ অভাৱজনিত ৰোগ হ'ল? ডিফিচিয়েঞ্চি অফ ভিটামিন এ কজেছ ভিটামিন এৰ যেতিয়া আমাৰ দেহত অভাৱ হয় তেতিয়া কুকুৰীকণ অৰ্থাৎ নাইট ব্লাইণ্ডনেছ হোৱা দেখিবলৈ পোৱা যায়। নেক্সট প্ৰশ্নটো চোৱা, এডলফ হিটলাৰ কোনখন দেশৰ শাসক আছিল? এডলফ হিটলাৰ ৱাজ দ্য ৰুলাৰ অফ? এইটো হ'ব জাৰ্মানীৰ তেওঁ শাসক আছিলে। অপশ্যন চি হ'ব কাৰেক্ট এনচাৰ। নেক্সট প্ৰশ্নটো চোৱা 107 নম্বৰ, ইন হুইচ ওৱান অফ দ্য ফলোয়িং নেশ্যনেল পাৰ্কছ লায়ন ইজ এভেইলেবল? অপশ্যনবিলাক তোমালোকে চাব পাৰিবা। ঠিক আছে, অপশ্যনবিলাক আছিলে কাজিৰঙা, মানস, গিৰ আৰু জিম কৰবেট। কাৰেক্ট এনচাৰ হৈছে অপশ্যন নম্বৰ চি গিৰ ৰাষ্ট্ৰীয় উদ্যান। গিৰ ৰাষ্ট্ৰীয় উদ্যানত সিংহ পোৱা যায়। নেক্সট প্ৰশ্ন আছিল, ভাৰত আৰু বাংলাদেশৰ মাজৰ আন্তঃৰাষ্ট্ৰীয় সীমা ৰেখাডালক কি বুলি কোৱা হয়? হোৱাট ইজ দ্য নেম অফ দ্য ইণ্টাৰনেশ্যনেল বৰ্ডাৰ লাইন বিটুইন ইণ্ডিয়া এণ্ড বাংলাদেশ? ভাৰত আৰু বাংলাদেশৰ মাজৰ যিডাল আন্তঃৰাষ্ট্ৰীয় সীমা ৰেখা আছে সেইডালক ৰেড ক্লিফ লাইন বুলি কোৱা হয়। অপশ্যন নম্বৰ বি হ'ব কাৰেক্ট আনচাৰ। নেক্সট 120 নম্বৰ প্ৰশ্নটো চোৱা, 2024 বৰ্ষত বড়ো জনগোষ্ঠীৰ কোনবিধ সামগ্ৰীয়ে GI টেগ লাভ কৰিছে? হুইচ প্ৰডাক্ট অফ বড়োজ হেজ গিভন GI টেগ ইন 2024? 2024 বৰ্ষত বড়ো জনগোষ্ঠীৰ আৰ্নাই সামগ্ৰীয়ে GI টেগটো লাভ কৰিছে। নেক্সট প্ৰশ্ন চোৱা 114 নম্বৰ, বন্দে মাতৰম খ্যাত আনন্দমঠ উপন্যাসখনৰ গ্ৰন্থখনৰ ৰচক কোন? হু ইজ দ্য ৰাইটাৰ অফ দ্য বুক আনন্দমঠ এছ'চিয়েটেড উইথ বন্দে মাতৰম? বন্দে মাতৰম খ্যাত আনন্দমঠ গ্ৰন্থখনৰ ৰচক হৈছে বংকিম চন্দ্ৰ। অপশ্যন বি হ'ব কাৰেক্ট এনচাৰ।
নেক্সট প্ৰশ্নটো চোৱা 121 নম্বৰ প্ৰশ্নটো কোনখন দেশে 2024 বৰ্ষত T20 মহিলা বিশ্বকাপ প্ৰতিযোগিতাত চেম্পিয়ন কিতাপ লাভ কৰিছে Which country wins the championship award in T20 Women Cricket World Cup 2024 কাৰেক্ট আনসাৰ হ'ব নিউজিলেণ্ড নিউজিলেণ্ডে 2024 বৰ্ষত T20 মহিলা বিশ্বকাপ প্ৰতিযোগিতাত চেম্পিয়ন কিতাপ লাভ কৰিছে নেক্সট প্ৰশ্নটো চোৱা জনপ্ৰিয় গায়ক পাপনৰ প্ৰকৃত নাম কি হোৱাট ইজ দ্য একচুৱেল নেম অফ দ্য পপুলাৰ ছিংগাৰ পাপন জনপ্ৰিয় গায়ক পাপনৰ প্ৰকৃত নামটো হৈছে অংগৰাগ মহন্ত নেক্সট প্ৰশ্নটো চোৱা বৰ্তমান ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ কোন হু ইজ দ্য প্ৰেজেণ্ট চিফ জাষ্টিছ অফ সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া বৰ্তমান ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হৈছে সঞ্জীৱ খান্না অপশ্যন বি কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যন চোৱা 116 নম্বৰ কুৱেশ্যনটো আছিল ভাৰতৰ ৰাষ্ট্ৰপতি হোৱা একমাত্ৰ অসমীয়া গৰাকী কোন who is the lone Assamese who became president of India option B হবে কারেক্ট आंसर ফখৰুদ্দিন আলী আহমেদ আছিল ভাৰতৰ ৰাষ্ট্ৰপতি হোৱা একমাত্ৰ অসমীয়া নেক্সট কুৱেশ্যন চোৱা শিখ ধৰ্মৰ মূল ধৰ্মগ্ৰন্থখন হ'ল দ্য মেইন ৰিলিজিয়াছ বুক অফ শিখ ৰিলিজন ইজ শিখ ধৰ্মৰ মূল ধৰ্মগ্ৰন্থখনৰ নাম হৈছে গ্ৰন্থ চাহিব নেক্সট প্ৰশ্নটো চোৱা লটাছ টেম্পল কোনখন মহানগৰত অৱস্থিত লটাছ টেম্পল ইজ চিটুৱেটেড ইন দিল্লী মহানগৰত লটাছ টেম্পল অৱস্থিত নেক্সট কুৱেশ্যন জগদীশ চন্দ্ৰ বসু এজন ডেছ আছিল জগদীশ চন্দ্ৰ বস ৱাজ এ ডেছ তেওঁ আছিলে জীৱবিজ্ঞানী বায়'লজিষ্ট আছিলে অপশ্যন চি হ'ব কাৰেক্ট আনচাৰ নেক্সট প্ৰশ্নটো চোৱা 2024 বৰ্ষত কোনে দাদা চাহেব ফাল্কে বঁটা লাভ কৰিছে হু উইন্স দ্য দাদা চাহেব ফাল্কে এৱাৰ্ড ইন 2024 2024 বৰ্ষত দাদা চাহেব ফাল্কে বঁটা লাভ কৰিছিলে মিথুন চক্ৰৱৰ্তী অপশ্যন বি হ'ব এই কুৱেশ্যনটোৰ কাৰেক্ট আনচাৰ নেক্সট কুৱেশ্যন চোৱা অস্তিত্বৰ বাবে সংগ্ৰাম এই উক্তিটো কাৰ লগত জড়িত struggle for existence is associated to whom অস্তিত্বৰ বাবে সংগ্ৰাম এই উক্তিটো চাৰ্লছ ডাৰউইনৰ লগত জড়িত নেক্সট কুৱেশ্যন চোৱা 119 নম্বৰ বৰ্তমান অসম বিধানসভাৰ অধ্যক্ষ কোন হু ইজ দ্য প্ৰেজেণ্ট স্পীকাৰ অফ আছাম লেজিছলেটিভ এছেম্বলি বৰ্তমান অসম বিধানসভাৰ অধ্যক্ষ হৈছে বিশ্বজিৎ দৈমাৰী নেক্সট তোমালোকে চোৱা প্ৰশ্ন নম্বৰ 126 প্ৰশ্নটো আছিল যে কাশ্মীৰৰ ৰজা মেঘবাহনে অসমৰ কাক বিয়া কৰাইছিল which Assamese girl was married by Kashmiri king মেঘবাহন কাশ্মীৰৰ ৰজা মেঘবাহনে অসমৰ অমৃতপ্ৰভাক বিয়া কৰাইছিলে ঠিক আছে নেক্সট কুৱেশ্যনটো চোৱা 2024 বৰ্ষত কোনে বুকাৰ পুৰস্কাৰ লাভ কৰিছে হু উইন্স দ্য বুকাৰ প্ৰাইজ ইন 2024 2024 বৰ্ষত বুকাৰ পুৰস্কাৰ লাভ কৰিছিলে সামান্থা হাৰ্ভে মই কুৱেশ্যন পেপাৰখনত অলপমান ৱাৰ্ডটো চিনি পোৱা নাই ঠিক আছে নেক্সট কুৱেশ্যনটো চোৱা বুদ্ধদেৱে ক'ত নিৰ্বাণ লাভ কৰিছিল অপশ্যন বি হ'ব কাৰেক্ট আনচাৰ এই কুৱেশ্যনটোৰ গয়া নেক্সট আহিছিলে অৰ্থবিজ্ঞানৰ পিতৃ বুলি কাক কোৱা হয় হু ইজ কল্ড দ্য ফাদাৰ অফ ইকনমিক্স এইটো হ'ব এডাম স্মিথক অৰ্থবিজ্ঞানৰ পিতৃ বুলি কোৱা হয় নেক্সট কুৱেশ্যন জাপানৰ মুদ্ৰা কি বুলি জনা যায় হোৱাট ইজ দ্য নেম অফ দ্য কাৰেঞ্চি অফ জাপানৰ মুদ্ৰাক ইয়েন বুলি জনা যায় নেক্সট তোমালোকে চোৱা 136 নম্বৰ কুৱেশ্যনটো উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় হৈছে দ্য ফাৰ্ষ্ট মেডিকেল কলেজ অফ নৰ্থ ইষ্ট ইণ্ডিয়া ইজ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় হৈছে অসম চিকিৎসা মহাবিদ্যালয় নেক্সট কুৱেশ্যন ভাৰতবৰ্ষৰ আটাইতকৈ জনবহুল ৰাজ্যখন হৈছে দ্য মষ্ট পপুলাৰ ষ্টেট অফ ইণ্ডিয়া ইজ উত্তৰ প্ৰদেশ ভাৰতৰ আটাইতকৈ জনবহুল ৰাজ্য হৈছে উত্তৰ প্ৰদেশ নেক্সট প্ৰশ্ন চোৱা আমাজন নদী তলৰ কোনখন দেশত আছে আমাজন ৰিভাৰ ইজ বিলং টু হুইচ কাণ্ট্ৰি এইটো হ'ব ব্ৰাজিল আমাজন নদী ব্ৰাজিলত আছে নেক্সট কুৱেশ্যনটো চোৱা 131 নম্বৰ আহোম ৰাজত্বকালত নিৰ্মিত প্ৰথমটো হিন্দু মন্দিৰ হৈছে দ্য ফাৰ্ষ্ট হিন্দু টেম্পল বিল্ট ডিউৰিং আহোম ৰুল ইজ ইয়াৰ উত্তৰটো তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা নেক্সট এইটোও জনাবা যে তলৰ কোনটো সমবায় বেংক ঠিক আছে মই কমেণ্ট ছেকশ্যনত অলপ পিছত আনচাৰটো দি দিম তোমালোকে তাত চাই ল'ব পাৰিবা নেক্সট তোমালোকে এইটো ছাইডত চোৱা ব্ৰিক্স সংগঠনৰ অন্তৰ্ভুক্ত এখন দেশ হৈছে এ মেম্বাৰ কাণ্ট্ৰি অফ ব্ৰিক্স ইজ এইটো হ'ব ৰাছিয়া নেক্সট প্ৰশ্ন ভাৰতৰ হোমাৰ বুলি কোৱা হয় কালিদাসক নেক্সট কুৱেশ্যনটো চোৱা 140 নম্বৰ কুৱেশ্যনটো আছিল যে নৰ্মদা বচাও আন্দোলনৰ তলত কোনগৰাকী জড়িত হুইচ ওৱান অফ দ্য ফলোয়িং ইজ এছ'চিয়েটেড উইথ নৰ্মদা বচাও আন্দোলন এইটো মেধা পাটেকাৰ কিন্তু বাবা আমদেও নৰ্মদা বচাও আন্দোলনৰ লগত জড়িত ঠিক আছে মনত ৰাখিবা নেক্সট তোমালোকে চোৱা এইটো ছাইডত এইটো কুৱেশ্যন দিছে জনপ্ৰিয় ফুটবল খেলুৱৈ লায়নেল মেছি কোন দেশৰ নাগৰিক পপুলাৰ ফুটবলাৰ লায়নেল মেছি বিলং টু হুইচ কাণ্ট্ৰি এই অপশ্যনসমূহ তোমালোকে চোৱা ওপৰৰ ফালে ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ চি আৰ্জেণ্টিনাৰ
এইখিনিয়ে আছিল আজিৰ এই ভিডিঅ'টি। যদি ভিডিঅ'টো চাই ভাল পাইছে ভিডিঅ'টো লাইক কৰি দিয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।